I will miss you. Miss you too. Bye bye. Sab eri kene gusi gale aru mok. আজি হৈছে 3 তাৰিখ আৰু ইফালে কালি ৰাতিৰ পৰা পেকিং কৰি ফাইনেলি পেকিং হৈ গৈছে আৰু অলৰেডি গোটেইখিনি তো বাই বাই জেক্সিয়েন বাই বাই গুড মৰ্ণিং ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো ৰাতিপুৱা শুই উঠি অকণমান যিহেতু দেৰিকৈ উঠিছোঁ সেইবাবে ব্ৰেকফাষ্ট কৰা নহ'ল তো মই ভাবিছোঁ এতিয়া দিহাটত যাব লগা আছে অৰ্থাৎ মই নীনাক গিফ্ট দিয়াই নাই তো তাইৰ কাৰণে মই অকণমান ফটো চটো উলিয়াবলৈ যাওঁ সৰু সুৰা গিফ্ট কেইটামান ল'বলৈও যাওঁ তো তাৰ বাবে দিহাটলৈ ওলাই যাম আৰু তাতে হয়তো ব্ৰেকফাষ্টো কৰিম আৰু ৰাতিপুৱা শুই উঠিলেও আজি বতৰটো অকণমান ঠিক কৰিছে অৰ্থাৎ বৰষুণ দিয়া নাই তো এইফালে শুই উঠি আপোনালোকক মই ৰাতিপুৱাৰ পৰিৱেশটো দেখাই আছোঁ আমাৰ ইয়াৰ তো ইয়াত দেখিছে তো গাইজ এয়া দেখিছে গাইজ বহু দিনৰ মূৰত বতৰটো অকণমান ফৰকাল কৰিছে বৰষুণ যাক দিয়া নাই নহ'লে এতিয়া ওলাই লওঁ দিহাট যাবৰ কাৰণে কাৰণ দিনা যিহেতু সোনকালে যাব তো তাইৰ হয়তো ঘৰৰ পৰা মানুহ আহি আছে যিহেতু বেছি দূৰ নহয় চিলাপথাৰৰ পৰা তো তাই হয়তো যদি মোৰ দেৰি হৈ যায় তেনেহ'লে জ্যোতি বাটচৰাতে লগ পাম তাইক মই সোনকালে গৈ মেলি আহিবলৈ ট্ৰাই কৰিম তো সেইকাৰণে এতিয়া সোনকালে ওলাই লওঁ ইফালে মই উঠি লগে লগে ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু এইফালে ৰুমটো ঠিক কৰাই নাই তেনেহ'লে ৰুমটো ঠিক কৰি লওঁ তাৰপিছত দিহাটলৈ যাবলৈ ৰেডি গাইজ এতিয়া ৰেডি হৈ গ'লোঁ যাবৰ কাৰণে তো ৰাতিপুৱা যিহেতু ওলাইছোঁ তেনেকৈ ওলাই ল'লোঁ আৰু বেগত লগতে বেগ এটা লৈ লৈছোঁ তো গাইজ এতিয়া ৰেডি হৈ গ'লোঁ যাবৰ কাৰণে তেনেহ'লে যাওঁ সোনকালে দেৰি হৈ আছে যিহেতু নীনাৰ সোনকালে আহিব মাকহঁতে ল'বৰ কাৰণে তো সেইকাৰণে ভাবিছোঁ মই সোনকালে গৈ মেলি আহোঁ তো গাইজ তেনেহ'লে ৰুমৰ পৰা ওলাই যাওঁ ব'লক তো গাইজ তেনেহ'লে এতিয়া ৰুমৰ পৰা ওলাই যাওঁ গাইজ এতিয়া দিহাটৰ পৰা আহিলোঁ আৰু মোৰ বহুত বেছি দেৰি হৈ গ'ল কাৰণ ইফালে ফটো লোৱা আৰু ব্ৰেকফাষ্টো কৰি ল'লোঁ দিহাটতে তো এইফালে আমাৰ নীনাৰ গাড়ী আহি ৰখি আছে আৰু তাই বস্তুবোৰ নি আছে তো অকণমান সহায় কৰি দিওঁগৈ মোৰ দেৰিয়ে হৈ গ'ল গাইজ সেয়া হৈছে আমাৰ নীনা বাইদেউৰ ৰুম আৰু এতিয়া দেখিছে ৰুম খালী তো ৰুম খালী কৰা হৈ গৈছে আৰু ময়ো অকণমান বস্তু চস্তু থৈ আহিলোঁগৈ তাইৰ তো তাই ৰেডি হৈ আছে যাব লাগে আৰু তো আমাৰ বাইদেউৰ এয়া বেলকনি এয়া দেখিছে তেনেহ'লে তললৈ নামি যাওঁ তো প্ৰথমে মোৰ ৰুমলৈ গৈ লওঁ হয়তো তাৰপিছত তললৈ গৈ আছোঁ আমাৰ বাইদেউক বাই বাই দিবৰ কাৰণে ষ্টাইল কৰোঁগৈ খুৰা এটি উপহাৰ আমাৰ নীনা বাইদেউৰ কাৰণে ভাল লাগিছে ইয়াৰ মই ধুনীয়া হৈ আছোঁ সেইকাৰণেতো ধুনীয়াখনে দিছোঁ আকৌ চাই মেলি ইমান ক্ষীণাই আছোঁ দেখিছোঁ নাই চিলিম ফিগাৰ হ'ল নাই এনবিটো মিছ কৰিম নহয় এনবি মিছ কৰিম বাকী ইয়াত বেছি মানে কম্পাউণ্ডত হয় নাই এবাৰ এনবিত থাকিলোঁ এবাৰ বিল্ডিং লাইটটো অফ কৰিব লাগিব লাইটটো অফ কৰ কিবা ৰুমত আছে নেকি আপোনাৰ নাই অ' মাই গড আমাৰ নীনাৰ ৰুম খালী তো আমাৰ বাইদেউ ওলালে আৰু যাবলৈ फैमिली आ गया क्या घर से आ गया गाड़ी साड़ी लेके বাইদেউ আমাৰ বাইদেউৰ ষ্টাইল চলি আছে এতিয়া কি বিচাৰিব আছে আৰু সেইটো লৈ ল আৰু মোৰ ক'ত ডায়েৰীত লিখিলি তই আমাৰ বাইদেউৰ বহুত লৰালৰি হৈছে ইফালে ভায়েকে মাতি হাইৰাণ কৰি দিছে তাইক ঐ আৰু কিবা ল'ব আছে চাৰু বুটলি বল কি বেলেগ আৰু
জুন মিছ কৰিম দে তোক বহুত মিছ কৰিম আৰু আমাৰ আমাৰ খালি অকলে অকলে হৈ যাবি আৰু হয় নাই খালি মোক বিদায় দিয়া মানুহ কোনো নাই মই চবকে বিদায় দি আছো আমি দুটাই চবচে বেছিকে থাকিলো নেকি ইয়াত আমাৰ গেংটো মানে আমি দুজনীয়ে শেষত থাকিলোগে আৰু বাকীখিনি চব আগতে আগতে আমাৰ নীনা শেষৰ বাৰৰ বাবে মোৰ ব্লগত বাই বাই দেখি আছে আপোনালোকে যেতিয়া মোক লগ কৰিবলৈ যাবি তেতিয়া দেখিবি আৰু তেতিয়াহে এণ্ডিং তো আমাৰ বাইদেউক আজি ভালকৈ উঠাওঁ আৰু অকণমান বেছি সঁচা কিন্তু ঘৰত গ'লেহে মানে এইটো ফিলিংটো মানে বহুত বেয়া লাগিব আৰু হয় নাই কচোন এতিয়াতো ইমান মানে কিবা হোৱা নাই গৈছো আৰু মানে বহুত চা নাই আৰু মানে তই এতিয়া ইমান এখন টেকতে তই গুচি গ'লি তাৰপিছত নাই আৰু মানে আৰু আমি কেতিয়া লগ পাম তো বিয়াতে লগ বিয়াতে উঠিলোঁ আমি দুইজনীয়ে তো আজি মানে নেৰো আৰু একেবাৰে যোৱালৈকে উঠিয়ে থাকোঁ দুইজনীয়ে একেলগে বাই বাই আপুনি কিবা ক'ব বিচাৰে কি ক'ম বহুত এফালে আন্ধাৰ আহিছে এফালে যাওঁ এই কিবা ইউনিভাৰ্চিটিত বহুতখিনি কথা শিকিলোঁ অকল মানে এডুকেশ্যনৰ বিষয়ে নহয় আৰু লাইফ এক্সপিৰিয়েঞ্চৰ বহুতখিনি কথা শিকিলোঁ সেইবোৰ মানে ফৰ এভাৰ থাকি যাব আৰু বহুত ভাল ফ্ৰেণ্ড পালোঁ মই যেনে এক্সাম্পল আমাৰ জুন বহুত কাইণ্ড হাৰ্টেড পিয়'ৰ চল হয় আই হোপ তই এনেকৈ থাকিবি চেঞ্জ নহয় আৰু মিছ কৰিম বহুত মিছ কৰিম বাকী আমি দুজনী যিহেতু ধেমাজিৰ একেই হয় একে ডিষ্ট্ৰিক্টৰতো লগ পাই থাকিম আৰু বাকী কান্দা কাটা কৰিব নালাগে দে গৈ থাকিবি দেৰি হ'ব নহ'লে সোনকালে পাবিগৈ বেছি দেৰি নালাগে 45 নে 30 অঁ তই কালি ওলাবি নে কি ঘৰত অঁ বাই বাই মিছ ইউ টু বাই বাই চব এৰি কেনে গুচি গ'লি আৰু মোক তো সেই গাইজ নীনা গ'ল এইফালে জ্যোতিবা আকৌ শ্বিফ্ট হ'ব বেলেগ ৰুমলৈ আৰু আজি এটা কথা ক'বলৈ পাহৰি আছিলোঁ তো ঘৰৰ পৰা ভণ্টি আৰু ভাইটি আহিছে কাইলৈ যিহেতু মই ঘৰলৈ যাম তো আমাৰ ইয়াত টিকৰি তো আমাৰ টিকৰি আহি পাই গ'ল তো ৰুমলৈ যাওঁ তেন্তে কেনেকুৱা লাগিলে আহি কেনেকুৱা লাগিছে জেগাটো ক ভাল লাগিছে ইফালে জ্যোতিবা শ্বিফ্ট হ'ল ওচৰৰে বা এজনী তো ৰুমটো হৈছে বাৰ এইটো তো বা মানে আজি ৰুম ল'লেগৈ আৰু শ্বিফ্ট হ'ল ৰুমলৈ শ্বিফ্ট হ'ল চেতিয়া যুগৰ ৰুম লৈছে তো তাত অকণমান বস্তু চস্তুবোৰ নি দিয়াত অকণমান সহায় কৰি দিলোঁ আৰু এতিয়া ভাইটিহঁতৰ যিহেতু বহুত বেছি ভোক লাগি আছে ৰাতিপুৱাতে অহা সেইটো কাৰণে ভাবিছোঁ অকণমান খুৱাবলৈ লৈ যাওঁ হোটেলত তো যাওঁ তেনেহ'লে ওলাই লওঁ বহুত বেছি ভাগৰ লাগি আছে তো সোনকালে মুখ হাত ধুই অকণমান ওলাই মেলি যাওঁ আৰু তো ভণ্টি ইফালে মুখ হাত ধুবলৈ গৈছে অকণমান সিহঁতক ওলাইও লৈ যাওঁ লগতে ভাত পানীও খাই আহোঁগৈ সেই গাইছ আমাৰ এয়া দেখিছে আমাৰ ধুনুক ফাইনেলি মোৰ ব্লগত দেখিবলৈ পাইছে তো আমাৰ খুৰাৰ ছোৱালীয়া তো আমি এতিয়া ওলাই আছোঁ যাবৰ কাৰণে অমিত হোটেলত যিহেতু আমি ভাত খোৱা নাই ময়ো খোৱা নাই অৱশ্যে আৰু সিহঁতেও যিহেতু আহি মেলি একো খোৱা নাই তো সেইকাৰণে মই ভাবিলোঁ তালৈকে লৈ যাওঁ আৰু আমি দুইজনী ৰেডি বলক যাওঁ এতিয়া গাইছ আমি দুইজনী ওলাই ল'লোঁ যাবৰ কাৰণে তো আজি যিহেতু নীনাও নাই শিৱাংগীও নাই বেছি দেৰি হৈ আছে তেনেহ'লে সোনকালে যাওঁ বলক গাইছ আমি এতিয়া গৈ আছোঁ অমিত হোটেললৈ আৰু ভাইটিহঁতে আগত গৈ আছে মানে সিহঁতে ৰখি আমাক আমনি পালে তো সেইকাৰণে সিহঁতে আগে গৈ আছে আৰু আমি গৈ আছোঁ এতিয়া জ্যোতিবাচৰা পাবগৈ হ'লোঁ জ্যোতিবাচৰাৰ পৰা অকণমান গৈ আমাৰ হোটেলখন আছে আমি য'ত আজি খাম তো বহুত শুনি থাকোঁ কিন্তু খাম বুলি খাবলৈ থাকিয়ে গৈ আছিলে তো আজি ফাইনেলি আমি গৈ আছোঁ তাতে আমাৰ ভণ্টিহঁতেও আহিলে তো সিহঁতৰ লগত গৈ আছোঁ তো গাইজ তেনেহ'লে গৈ লওঁ আৰু আমাৰ এয়া মনালিছা বাইদেউ আজি ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত গাইজ তেনেহ'লে কৈ থাকোঁ ইয়াত দেখিছে আমাৰ পোৱালীকেইটা এয়া আগে গৈ আছে আমাৰ জোনমণি বা এইফালে চাই দিয়া তো সেই গাইজ ফাইনেলি আমি আহি পালোহি অমিত হোটেল আৰু ইফালে আমাৰ আহি গ'ল অৰ্ডাৰো এইফালে আনি দি আছে দেখিছে তো আমাৰ এইফালে আমাৰ ব্ৰাদাৰে নাখায় ভাত তো সেইকাৰণে ৰুটি অৰ্ডাৰ কৰি দিলোঁ তো এইফালে আমি বহি লৈ আছোঁ আমাৰ বাইদেউ বহুত বেছি ভোক লাগিছে গাইজ আমি এতিয়া দিউহাটৰ পৰা আহিলোঁগৈ আৰু অকণমান বস্তু কিনিলোঁ আমাৰ মনালিছাই এয়া দেখিছে নহয় অকণমান দিউহাটত বস্তুবোৰ পচন্দ আছে আৰু সিহঁতো দুইজনী এতিয়া গৈ আছোঁ আমি ৰুমলৈ বেছি নুঘূৰোঁ আৰু ৰাতি হ'ল তো আমি আছোঁ ফুট ব্ৰিজত তো কেনেকুৱা লাগিব তো
তো দুইজনীয়ে ফটো চটো অকণমান উঠিলোঁ। তো এতিয়া গৈ আছোঁ ৰুমলৈ। তেতিয়াহ'লে তেন্তে ব'লক এতিয়া যাওঁ ৰুমত আৰু। আমি যোৰহাটৰ পৰা আহি অলপ ৰেষ্ট লৈ ল'লোঁ। তাৰপিছতে এতিয়া হৈছে টাইম আমি স্কলাৰৰ মেছৰ পৰা ভাত আনিবহে লাগে। তো ভাত আনিব যাব লাগে। তো তাকে আমি ওলাইছোঁ এতিয়া ভণ্টি আৰু মই। তো ইফালে তাই বস্তুখিনি ঠিক ঠাক কৰি আছে আৰু বহুত বেছি ৰুম বেয়া হৈ আছে। তো আজি একদমেই বহুত বেছি ব্যস্ত হৈ আছোঁ। আজি বহুত বেছি ব্যস্ত বুলি ক'ব লাগিব। তো এতিয়া আমি গৈ আছোঁ অকণমান থাল চালবোৰ লেতেৰা হৈ আছে। তো সেইবোৰ ধুই মেলি আমি আনিবলৈ গৈ আছোঁ। তেনেহ'লে বলক যাওঁ আজি স্কলাৰৰ মেছত। তো সেই গাইজ আমি আহিছোঁ এতিয়া স্কলাৰৰ মেছত। এতিয়া আমি খানা যিহেতু লৈ আহিলোঁ, তো আজি কি আছে আপোনালোকক দেখাই আছোঁ আমাৰ ৰাতিৰ খানাত। দেখিছে কি সুন্দৰ, কি ক'ম আৰু, ভাত এক্সট্ৰাকৈ আনিছোঁ ভণ্টি আৰু মোৰ কাৰণে। আৰু এইফালে দাইল, এইফালে ডিম, আৰু এইফালে ভাত কেৰেলা ফ্ৰাই, আৰু এইফালে ধুনীয়াকৈ বাদাম আৰু পাপৰ, আৰু এইফালে দেখিছে আলু ভাজি। বহুত বেছি ভালকৈ বনাইছে। তো আমাৰ মনালিচাই কি কৰি আছে আপোনালোকক দেখাইছোঁ। এয়া দেখিছে কাঁহী ধুই আছে। তো এইফালে পানী পেলাবলৈ গৈছে। তো মই এইফালে অকণমান ভিডিঅ' কৰি লৈছোঁ। তাৰপিছত বহুত কাম আছে, যিহেতু মই পেকিঙৰ একো কামেই ষ্টাৰ্ট কৰা নাই এতিয়ালৈকে। তো বস্তুবিলাক জাপি মেলি ধুনীয়াকৈ থোৱা আছে, জাষ্ট ভৰাই যাব লাগে, পেকিং কৰি যাব লাগে। তো সেইকাৰণে খোৱা বোৱা হোৱাৰ পিছত ষ্টাৰ্ট কৰিম। তেনেহ'লে খাই লওঁ আজিৰ আমাৰ স্পেচিয়েল খানা, আমাৰ ভণ্টিৰ বাবে স্পেচিয়েল। তো ইয়াত দেখিছে আমাৰ মনালিচা বাইদেউ। তো এইফালে ভাত চাত ধুনীয়াকৈ বাঢ়ি মেলি ভাত চাত উলিয়াই মেলি খাই লওঁ। তাৰপিছত খোৱা কৰিলোঁ। তাৰপিছত এতিয়া কি কাম কৰি আছোঁ আপোনালোকক দেখাই আছোঁ। তো গাইজ মোৰ বিচনাৰ অৱস্থা এয়া, কাৰণ মই গিফ্ট, তো যিহেতু ইয়াত গিফ্ট দিয়া দি সময় আমাৰ চলি আছিলে, তো তাৰ মাজত মোক বহুতেই গিফ্ট দিছিলে, কিন্তু মই কাকোৱে দিয়া নাছিলোঁ। তো ভাবিছিলোঁ যোৱাৰ আগে আগে দি যাম। তো সেইকাৰণে মই আজি ভাবিলোঁ দি দিওঁ। আৰু গোটেইখিনি পেকিং হৈ গৈছে। আচলতে ইমান ভালকৈ পেকিং কৰি থকা নাই আৰু বহুত কামো আছে। তো সেইকাৰণে এতিয়া গাইজ ইফালে গিফ্ট দি আহি লগে লগে ৰুমৰ কামত লাগি গ'লোঁ, যিহেতু পেকিং কৰিব লাগিব। তাৰ আগতে মোৰ ৰুমটো এদিনো মই ভালদৰে ফটো মাৰি থোৱা নাই। তো সেইকাৰণে ভাবিলোঁ ফটো চটো অকণমান উঠোৱা যাওক, তাৰ বাবে অকণমান ঠিক ঠাক কৰি ল'লোঁ। তো এইফালে দেখিছে টেবুল, তাৰপিছত ইফালে মোৰ বেডখন। তো আপোনালোকক অকণমান ভালদৰে মই মোৰ ৰুমটো শেষৰ বাৰৰ বাবে দেখাই দিওঁ। বহুত বেছি ৰাতি হৈ গ'ল আৰু এতিয়া টাইম হৈছে 1টা, আৰু মই ভাবিছোঁ এতিয়া পেকিং ষ্টাৰ্ট কৰোঁ। তো ইফালে মোৰ ফটো ভিডিঅ' সকলোবোৰ হৈ গৈছে। তো এতিয়া মই পেকিং কৰিবলৈ ষ্টাৰ্ট কৰোঁ। সকলোবিলাক ঠিক ঠাক হৈ আছে, জাষ্ট পেক কৰিব লাগে। তো গাইজ ষ্টাৰ্ট কৰোঁ আৰু তেন্তে। তো হে গাইজ, গুড মৰ্ণিং। আৰু ৰাতিপুৱা শুই উঠি পুনতে পেকিঙত লাগি গ'লোঁ। কালি বস্তুবিলাক সকলোবোৰ ৰেডি কৰা হৈ গৈছিলে। তো আজি বেগত পেকিং কৰি আছোঁ। তো অলপ আছে আৰু এইখিনি চাফ চিকুণ কৰিবৰ কাৰণে। তো পেকিং অলৰেডি হৈ গৈছে, সকলোতে ভৰোৱা হৈ গৈছে বস্তুবোৰ। তো অলপ আছে, তো অকণমান লাগিলে আমাৰ সকলোবোৰ কমপ্লিট হৈ যাব। আৰু আমাৰ ট্ৰেইন আছে 9টা বজাত, আৰু ইফালে আমাৰ অটো আহিব 7মান বজাত আহিব। তো তাৰ আগে আগে সকলোবিলাক ৰেডি কৰিব লাগিব। তেনেহ'লে সোনকালে সকলোবোৰ ঠিক ঠাক কৰি লওঁ। এয়া দেখিছে মোৰ ৰুমৰ পৰিৱেশ এতিয়া। তো বস্তুবিলাক পেকিং হৈ গৈছে আৰু অলৰেডি। তো অলপ চাফ চিকুণ কৰি যাব লাগিব, যিহেতু এতিয়া ৰুমৰ অৱস্থা এয়া। তো মৰ্ণিং ভিউটো এবাৰ আপোনালোকক শেষৰ বাৰৰ বাবে মোৰ ৰুমৰ পৰা দেখাবলৈ গৈ আছোঁ। তো গাইজ এয়া দেখিছে।
তো গাইজ বহুত বেছি মিছ কৰিম আপোনালোকক সকলো। তাৰপিছৰ পৰা আপোনালোকে বেলেগ বেকগ্ৰাউণ্ড, বেলেগ এটা পৰিৱেশ দেখিবলৈ পাব। এয়া শেষৰ বাৰৰ বাবে। তো এয়া আপোনালোকে দেখিছে ৰাতিপুৱাৰ পৰিৱেশ, আৰু বহুত বেছি লেতেৰা হৈ আছে আৰু বহুত বেছি বস্তু ঠিক। আজি হৈছে 3 তাৰিখ আৰু ইফালে কালি ৰাতিৰ পৰা পেকিং কৰি ফাইনেলি পেকিং হৈ গৈছে আৰু অলৰেডি গোটেইখিনি। তো গোটেইখিনি শেষ হোৱা নাই বস্তু কাম কৰা এতিয়ালৈকে। তো পেকিং অলৰেডি হৈ গৈছে বুলি ক'ব পাৰি। আৰু ৰুমটো অলপ ঠিক ঠাক কৰিব লাগিব, যিহেতু বহুত বেছি লেতেৰা হৈ আছে। যিমান যি অলাগতিয়াল বস্তু আছে সকলোবিলাক ইয়াত ভালকৈ বাহিৰত ওলাই মেলি থৈ যাব লাগিব। ৰুমটো অকণমান অৰ্থাৎ ক্লিন কৰি দিব লাগিব আৰু চাফা কৰি দিব লাগিব। তো ইফালে বস্তুবিলাক পেকিং হৈ আছে আৰু অলপ আছে, তো কৰি যাওঁ তেন্তে। অলৰেডি আমাৰ পেকিং সকলোবোৰ হৈ গৈছে। ৰুম চাফা কৰাৰ লগতে পেকিং সকলোবিলাক হৈ গৈছে, এয়া দেখিছে। তো অলপ বস্তু আছে যোনবোৰ আমি এতিয়াও ইউজ কৰিব লগা, তো এইবোৰ ৰাখি দিছোঁ। তো তাৰ আগত তো এইখিনি বস্তু সোনকালে সোমোৱা হৈ যাব আমাৰ। তো এয়া দেখিছে আমাৰ গোটেইখিনি হৈ গৈছে, অলমষ্ট হৈ গ'ল আৰু। তো ইফালে ৰুমখিনিও ঠিক ঠাক হৈ গৈছে। ইফালে ভণ্টি আমাৰ অলপ কাম চাম লাগিয়ে আছে। তো এয়া দেখিছে পেকিং হৈ গ'ল আৰু আমাৰ গোটেই। তো এতিয়া ভাবিছোঁ ৰেডি হৈ লওঁ যাবৰ কাৰণে। তো ড্ৰেছ পিন্ধি লৈ অকণমান চুলি তুলি বান্ধি ধুনীয়াকৈ তো বান্ধি মেলি ওলাই যাওঁ আৰু। তো ইফালে ভাইটি আহি আছে। তো গাইজ ওলাই লওঁ তেন্তে। গাইজ ফাইনেলি আমি ৰেডি হৈ গ'লোঁ আৰু এতিয়া হৈছে 6:45। আমাৰ অটো আহিব 7:45। তো এইফালে আপোনালোকে দেখিছে পেকিং সকলোবিলাক হৈ গৈছে। তো গাইজ বহুত বেছি বেয়া লাগিছে, কাৰণ এই পৰিৱেশটো আপোনালোকক, মোৰ এই ৰুমটো আপোনালোকে আৰু কেতিয়াও দেখিবলৈ নাপায়। তো আচলতে মোৰ বুলিবলৈ একোৱেই নাই আৰু এতিয়া। তো আপোনালোকক বাহিৰৰ পৰিৱেশ অকণমান দেখাই দিছোঁ শেষৰ বাৰৰ বাবে। তো এয়া মোৰ আছিলে বেলকনি। ৰেডি কৰা হৈ গৈছে, পেকিং কৰা হৈ গৈছে যিহেতু। তো এতিয়া তললৈ নমাই লৈ যাব লাগিব, কাৰণ অটোখন সন্মুখলৈকে আহিব আমাৰ। তো তললৈকে আহে, তালৈকে বস্তুখিনি নি মেলি থ'ব লাগিব। তো ইফালে ভাইটিও আহি পালেহি আৰু। তো এতিয়া আমি দুয়োজনীয়ে গৈ থাকোঁ তেন্তে, বস্তুবোৰ তললৈ নমাই লৈ গৈ থাকোঁ। তো সেই গাইজ এতিয়া টাইম হৈছে আমাৰ ৰুমৰ পৰা বিদায় লোৱা। তো গাইজ বাই বাই ৰুম। তো বস্তুখিনি মই থ'লোগৈ তললৈ, তাৰপিছত ইফালে অটো আহি ৰৈ আছে। তো এতিয়া যাব লাগে তেন্তে। তো শেষৰ বাবে মোৰ ৰুমত ভিডিঅ' কৰি আছোঁ। তো বহুত বেছি মিছ কৰিম। তো গাইজ অলপ বেয়া লাগিছে আৰু কি হ'ম। তো মোৰ ৱাৰ্ড্ৰব খালী। তো গাইজ শেষৰ বাবে ৰুমটোত ভিডিঅ' ক্লিপ এটা ল'লোঁ আৰু এতিয়া তেন্তে ওলাই যাওঁ। বাই বাই। তো গাইজ যাওঁ তেন্তে। এইটো আমাৰ মিডল ফ্ল'ৰৰ গলি, যোনটোত মই থাকোঁ। তো এইখিনি গোটেইখিনি বহুত বেছি ভাল আছিলে মোৰ সৈতে। তো সকলো বহুত বেছি মিছ কৰিম আৰু এই গলিটো প্ৰধানকৈ। তো অকণমান দেখাই দিছোঁ। তো সেই গাইজ আমি ওলাই আহিলোঁ এতিয়া, আৰু এয়া দেখিছে তো আমাৰ এইখন মিৰৰখন। তো শেষৰ বাৰৰ বাবে গাইজ তেনেহ'লে ওলাই যাওঁ আৰু এতিয়া। বাই বাই জেক্সিয়েন, বাই বাই। তো ইয়াত মোৰ বস্তুবোৰ আনি থৈ দিছোঁ, ইফালে অটো আহিলে যিহেতু। তো যাওঁ এতিয়া। তো গাইজ আমি পুনৰ ৰিচেক কৰিবলৈ আহিছোঁ, কিবা থাকি গ'ল নেকি বুলি। নাই ন একো। তো ইফালে তো গাইজ তেন্তে মোৰ বাল্বটো কি কৰোঁ হা? গাইজ
তো এতিয়া যাওঁ আৰু বাই বাই ৰ'ব বাই বাই গাইজ তেনেহ'লে আমি ওলাই গৈ আছোঁ ওলাই বেছি আন তো ইফালে আমাৰ অটো আৰু আমি ওলাই গৈ থাকোঁ তেন্তে গাইজ বাই 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 গাইজ আমি এতিয়া ষ্টেচন পালোঁহি আৰু এতিয়া এই ৰথখনত আমাক ভাইটিয়ে বহাই থৈ দিছে তো বস্তুখিনি আনি মেলি ইয়াতে থ'লে তো সেইকাৰণে ইয়াতে বহি আছোঁ আৰু কাৰণ ইফালে মানুহ বহুত ফুল হৈ আছে তো ইফালে ভাইটিয়ে অকণমান খোৱা বোৱা কৰিবলৈ কৈছে আৰু আমি ভণ্টি আৰু মই দুজনে বহি আছোঁ তো ষ্টেচনত মোৰ এয়া দ্বিতীয়বাৰ বাণীপুৰ ষ্টেচনত তো আগতে এবাৰ আহিছিলোঁ ঘৰৰ পৰা তো এবাৰ শেষৰবাৰ মানে ট্ৰেইনেৰে গৈ আছোঁ আচলতে ট্ৰেইনৰ যাত্ৰা মোৰ বিশেষকৈ ট্ৰেইনত বেছি ভাল লাগে বাছতকৈ আৰু আপোনাৰ কেনে লাগে ভাল লাগে বাছত উঠিব নোৱাৰোঁ আমি গোটেইখনে লৈ যাব কণ্টেক্ট কৰি কেনে আমাৰ পোৱালীৰ মানে চকু বেমাৰ লাগি গ'ল তো গাইজ ফাইনেলি আমি ট্ৰেইন পালোঁ আৰু ইফালে আমি আছিলোঁ 3 নম্বৰ প্লেটফৰ্মত তো আজি 1 নম্বৰ প্লেটফৰ্মত যিহেতু ট্ৰেইন আছিলে সেইকাৰণে ইয়াত ৰখাই দিলে তো সেইকাৰণে আমি মানে বহুত লৰালৰিকৈ বস্তুবোৰ আনিব লগা হ'ল তো যেনে তেনে আমি পালোঁহি আৰু আমাৰ পোৱালীৰ একদম অৱস্থা বেয়া আমাৰ হোষ্টেলত মানে বেছিভাগ বুট হৈছিলে আৰু কি হ'ল নাজানো আৰু সেই অৱস্থা বেয়া দেখিছে নহয় বিচাৰা তো বহি আছোঁ এতিয়া এৰিব আৰু আমি এতিয়া পালোঁহি বগীবিল আপোনালোকক বগীবিল ভিউ দেখাই আছোঁ এইফালে আমি খাৰঘাট আছিলোঁ ভাইটি লৈ আছে চিংৰা এয়া দেখিছে আৰু বহুত ভাল লাগিছে guys। কেনেকৈ নামি মানে তো গাইজ আমি নামো আৰু তেনেহ'লে জনাই পাই গ'লোঁ ফাইনেলি যাওঁ তো গাইজ ফাইনেলি আমি পালোহি আৰু ৱাও আজি বতৰটো বহুত বেছি ধুনীয়া তো বস্তু লৈ আহক
ফাইনেলি এইফালে অটো আহিলে গ'লেও তেন্তে ঘৰলৈ ছোৱালী